নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ খাদ্যৰ উপাদানসমূহ পাঠটোৰ বিষয়ে। তোমালোকে আগৰ শ্ৰেণীসমূহত আমি খোৱা খাদ্যসমূহৰ তালিকা প্ৰস্তুত কৰিছা নিশ্চয়। ইয়াৰ লগতে ভিন্ন ৰাজ্য অনুসৰি ভিন্ন খাদ্যাভ্যাসসমূহৰ বিষয়েও জানি আহিছা। এইটো পাঠত আমি খোৱা খাদ্যবোৰত ক'ত কিমান পৰিমাণে খাদ্যৰ উপাদানসমূহ থাকে সেই বিষয়ে আলোচনা কৰিম। আমাৰ খাদ্যত সাধাৰণতে এটা আইটেমত হ'লেও শস্যজাতীয় খাদ্য থাকে। অৰ্থাৎ কেনেকুৱা ধৰণৰ খাদ্য? ভাত, ৰুটি ইত্যাদি। আমি অসমত থাকোঁ যিহেতু আমাৰ ভাতেই চলে, নহয় জানো? ইয়াৰ লগতে আমাৰ কি থাকে? দালি, চব্জি, মাছ, মাংস, কণী ইত্যাদিবোৰ থাকে। আৰু আমি দিনটোত বহুত কিবা কিবি খাওঁ, নহয় জানো? যেনে গাখীৰ খাওঁ, হৰলিক্স খাওঁ, মেগী খাওঁ, বিস্কুট খাওঁ আৰু বিভিন্ন ধৰণৰ চানাজাতীয় বস্তু আৰু বহুত কিবা কিবি আমি দিনটোত খাওঁ। অৱশ্যে প্ৰত্যেক ৰাজ্য বা দেশ অনুযায়ী খাদ্য অভ্যাসসমূহ আমাৰ বেলেগ বেলেগ হয়। যেনে আমি পঞ্জাৱৰ কথাই লওঁ। পঞ্জাৱত কি খাই ভাল পায়? মাকৈ ৰুটি, অৰ্থাৎ গোমধানৰ ৰুটি, ৰাজমাহ, সৰিয়হৰ শাক, দৈ, ঘি আদিবোৰ তেওঁলোকে বেছিকৈ খায়। আকৌ অন্ধ্ৰপ্ৰদেশত কেনেকুৱা ধৰণে খায়? ভাত খায়। প্ৰধান আহাৰ ভাত, তাৰপিছত তুৱৰ দাল, ৰচম, বাটাৰ মিল্ক, ঘি, আচাৰ ইত্যাদিবোৰ তেওঁলোকে বেছিকৈ খায়। আৰু আমাৰ অসমত প্ৰধান আহাৰ কি হয়? ভাত হয়, নহয় জানো? ইয়াৰ লগতে আমি দালি, শাক পাচলি আদিবোৰো খাওঁ। আৰু আমাৰ এই নৰ্থ ইষ্টত সাধাৰণতে কম তেল ব্যৱহাৰ কৰি খাদ্যসমূহ বনোৱা হয় আৰু বেছিভাগটো আমাৰ বইল কৰি খোৱা হয়। ঠাই অনুযায়ী দেই, আমাৰ যি খোৱা খাদ্যসমূহ বনাওঁ তাত আমি এটা বা তাতোতকৈ বেছি ইনগ্ৰিডিয়েণ্ট দি প্ৰস্তুত কৰোঁ, য'ত আমাৰ উদ্ভিদজাত প্ৰাণীজাত দুয়োটা থাকিব পাৰে। এই যে খাদ্যসমূহত থকা ইনগ্ৰিডিয়েণ্টবোৰত বহুতো উপাদান থাকে যি আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজন হয়। এই উপাদানসমূহক কোৱা হয় পুষ্টিকৰ উপাদান বুলি। প্ৰধান পুষ্টিকৰ উপাদানসমূহ হৈছে কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি, ভিটামিন আৰু খনিজ পদাৰ্থ। ইয়াৰ লগতে আমাৰ শৰীৰক আঁহযুক্ত খাদ্য আৰু পানীও প্ৰয়োজন। এতিয়া আমাৰ মনলৈ আহিব পাৰে, প্ৰত্যেকটো খাদ্যতে সকলোবোৰ উপাদান থাকেনে? যদি থাকে আমি তাক কেনেকৈ পৰীক্ষা কৰি জানিব পাৰোঁ? তাৰ কাৰণে আমাক কি লাগিব? প্ৰথমে আমি খাদ্যসমূহত কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু চৰ্বিযুক্ত পদাৰ্থ আছেনে নাই সেয়া পৰীক্ষা কৰিম। ইয়াৰ বাবে আমাক লাগিব আয়ডিন, কপাৰ ছালফেট আৰু কষ্টিক ছ'ডা, আৰু প্ৰয়োজন হ'ব টেষ্ট টিউব আৰু ড্ৰপাৰৰ। এয়া আমি ৰন্ধা আহাৰ আৰু কেঁচা বস্তুৰ ওপৰতো পৰীক্ষা কৰিব পাৰোঁ। ইয়াৰ আগতে আমি দ্ৰৱকেইটা কেনেদৰে বনাব লাগিব তাক জানি লওঁ আহা। লঘু আয়ডিনৰ দ্ৰৱ বনাবলৈ হ'লে প্ৰথমে টেষ্ট টিউব এটাত কেইটোপালমান টিংচাৰ অৱ আয়ডিন দি আধালৈ পানী দিব লাগিব। ঠিক তেনেকৈ কপাৰ ছালফেটৰ দ্ৰৱ বনাবলৈ 2 গ্ৰাম ডিজলভিং কপাৰ ছালফেট দি 100 মিলিলিটাৰ পানী দিব লাগিব। আৰু কষ্টিক ছ'ডা দ্ৰৱ বনাবলৈও 10 গ্ৰাম কষ্টিক ছ'ডাত 100 ml পানী মিহলাব লাগিব। ইয়াৰ পাছত আহিছোঁ আমি কেনেদৰে খাদ্যত কাৰ্বহাইড্ৰেট আছে বুলি জানিম। কাৰ্বহাইড্ৰেটৰো বিভিন্ন টাইপছ আছে, যদিও আমি প্ৰধানকৈ খাদ্যত ষ্টাৰ্চ আৰু চুগাৰ হিচাপেই ধৰোঁ কাৰ্বহাইড্ৰেটক। এতিয়া আমি ষ্টাৰ্চ আছেনে নাই কেনেদৰে জানিব পাৰিম? আমি ৰন্ধা খাদ্য যেনে ভাত, ৰুটি বা কেঁচা সামগ্ৰী যেনে আমি আলুকে ধৰিছোঁ, তাত আমি যদি 2-3 টোপালমান লঘু আয়ডিনৰ দ্ৰৱ দিওঁ, তাৰ ৰং যদি নীলা ক'লা ৰঙলৈ পৰিৱৰ্তন হয়, তেতিয়া আমি গম পাম যে তাত ষ্টাৰ্চ আছে। ঠিক তেনেকৈ অন্য বিভিন্ন প্ৰকাৰৰ খাদ্য যি তোমালোকে পৰীক্ষা কৰিব বিচাৰা, তাত আয়ডিনৰ কেইটোপালমান দি 2-3 টোপালমান দি মেলি তোমালোকে কোনবোৰ খাদ্যত কাৰ্বহাইড্ৰেট আছে সেয়া জানিব পাৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা।
থেংক ইউ।